ৰাইজৰ দলৰ সভাপতি হিচাপে মই কংগ্ৰেছ দলৰ প্ৰতি এটা আহ্বান জনাব খুজিছোঁ। কংগ্ৰেছ দলৰ প্ৰতি আহ্বানটো হ'ল মুকলি আহ্বান। মুকলি মনেৰে ৰাইজৰ দলৰ সভাপতি হিচাপে মই কংগ্ৰেছ দলক জনাব খুজিছোঁ যে এতিয়া আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে আমি কোনো ধৰণৰ বিতৰ্ক কৰিব নোখোজোঁ। ইলেকশ্যনৰ সময়ত আমাৰ যিবিলাক বিতৰ্ক হ'ল, কংগ্ৰেছ দলৰ পিনৰ পৰাও সভাপতি ভূপেন বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তাৰপিছত আৰু তেওঁলোকৰ ৱৰ্কিং প্ৰেচিডেণ্ট আটাইবিলাকে আমাক সমূহীয়াভাৱে আক্ৰমণ কৰিছিলে। আমিও প্ৰত্যাক্ৰমণ কৰিছিলোঁ। এইটো আছিলে যোৱা পঞ্চায়ত নিৰ্বাচনৰ, আজিৰ যিটো পঞ্চায়ত নিৰ্বাচনত শেষ ভোট হৈছে, সেই নিৰ্বাচনৰ এটা অংশ। তো তেওঁলোকৰ প্ৰয়োজন হৈছিলে, তেওঁলোকে আমাক আক্ৰমণ কৰিছিলে। গতিকে এইটো আমি একো বেয়া ভাৱেৰে লোৱা নাই। আজিৰ দিনটোৰ পৰা আমি কংগ্ৰেছ দলৰ প্ৰতি আক্ৰমণ প্ৰত্যাক্ৰমণ সম্পূৰ্ণৰূপে বন্ধ ৰাখিছোঁ। আজিৰ পৰা আমি এটাই আশা কৰিছোঁ যে কংগ্ৰেছ দলে অতি সোনকালে 2026 চনৰ নিৰ্বাচনৰ কাৰণে বিৰোধী ঐক্যমঞ্চ গঠনৰ প্ৰস্তুতো মীমাংসা কৰিব। আমি ৰাইজৰ দলে অহা 30 মে তাৰিখলৈকে অপেক্ষা কৰিম যাতে কংগ্ৰেছ দলে মিত্ৰতা সন্দৰ্ভত এটা স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰে। অহা 30 মেৰ ভিতৰত যাতে মিত্ৰতা সন্দৰ্ভত এটা স্থিৰ সিদ্ধান্ত হয়, ইতিবাচক সিদ্ধান্ত হয় যে কোন দলে ক'ত খেলিব আৰু কেনেকৈ আমি বিজেপিক পৰাভূত কৰিব পাৰিম। সাম্প্ৰদায়িক, ফেচিবাদী, দেশ বিক্ৰী কৰা বিজেপিক আৰু দেশৰ বস্তুৰ মূল্য বৃদ্ধিৰে সমগ্ৰ ভাৰতবাসীক একদম শেষ কৰি দিয়া বিজেপিক আমি কেনেকৈ শেষ কৰিব পাৰিম আৰু দেশৰ ব্যৱসায় বাণিজ্য সম্পূৰ্ণৰূপে শেষ কৰি দিয়া বিজেপিক আমি কেনেকৈ মানে এইবাৰ শাসনৰ পৰা খেদিব পাৰিম, সেই সম্পৰ্কে আমি স্থিৰ সিদ্ধান্তত উপনীত হ'ব লাগে। কংগ্ৰেছ দল, ৰাইজৰ দল আৰু অন্যান্য যিবিলাক দল আছে, সকলো দলে মিলি আমি 2026 চনৰ নিৰ্বাচন খেলিব লাগে। আৰু সেইকাৰণে অহা 30 মে তাৰিখলৈকে আমি মুকলি মনেৰে ৰৈ থাকিম যে কংগ্ৰেছৰ লগত আলোচনা হৈ আমাৰ সেই সিদ্ধান্ত হ'ব। কিন্তু যদি 23 মেৰ ভিতৰত সিদ্ধান্ত নহয়, 1 জুন তাৰিখৰ পৰা আমি সমগ্ৰ অসম জুৰি ৰাইজৰ দলে নিজাববীয়াকৈ বিজেপি বিৰোধী অভিযান আৰম্ভ কৰিম। 2026 চনৰ নিৰ্বাচনৰ কাৰণে আমাৰ অভিযান আৰম্ভ হ'ব। 1 জুন তাৰিখৰ পৰা মই আৰু ঘৰলৈ ঘূৰি নাহোঁ যেতিয়ালৈকে নিৰ্বাচন শেষ নহয়। আমি প্ৰতিটো সমষ্টি 126টা বিধানসভা সমষ্টিলৈ যাম। 126টা বিধানসভা সমষ্টিৰ ৰাইজক লগ ধৰিম। 126টা বিধানসভা সমষ্টিৰ ৰাইজক বিজেপি দলৰ দেশ বিৰোধী, জাতি বিৰোধী, জনগণ বিৰোধী যিবিলাক কাম কাজ সেই সম্পৰ্কে সচেতন কৰিম আৰু আমি নিৰ্বাচনৰ কাৰণে ৰাইজক প্ৰস্তুত কৰিম। আমি আশা কৰোঁ যে কংগ্ৰেছ দলে 30 মেৰ ভিতৰত সিদ্ধান্ত ল'ব। নহ'লে কংগ্ৰেছ দলৰ যিটো পৰম্পৰাগত যিটো দস্তুৰ, তেওঁলোকে কি কৰে যে নমিনেশ্যন ফাইল কৰাৰ আগদিনা বা দুদিনৰ আগত কেণ্ডিডেট ঠিক কৰে। সেইটো কৰিবলৈ হ'লে বিজেপিৰ নিচিনা এটা প্ৰফেশ্যনেল দলক পৰাজিত কৰাটো অসম্ভৱ। বিজেপিৰ নিচিনা সাংগঠনিক শক্তি থকা আৰু বিজেপিৰ নিচিনা ধনবল থকা, বিজেপিৰ নিচিনা বাহুবল থকা আৰু বিজেপিৰ নিচিনা সম্পূৰ্ণ অক্ষত এটা দলক যিকোনো পৰিস্থিতিত বিজেপি ইলেকশ্যন জিকিবলৈ চেষ্টা কৰা এটা দলৰ ক্ষেত্ৰত এনেকৈ আমি অসংগঠিতভাৱে ইনডিচিপ্লিন ভালকৈ নেখেলাকৈ ইলেকশ্যনত জিকাটো সম্ভৱপৰ নহয়। সেইকাৰণে আমি আশা কৰিছোঁ যে 30 মেৰ ভিতৰত আমাৰ বুজাবুজি সম্পন্ন হ'ব, কোনে ক'ত খেলিম সেইটো ঠিক হ'ব। আৰু যদি 30 মেৰ ভিতৰত সিদ্ধান্ত নহয়, তেতিয়াহ'লে আমি ৰাইজৰ দলে নিজাববীয়াকৈ আমাৰ কাম কাজ আৰম্ভ কৰিবলৈ বাধ্য হ'ম। তাৰ আগলৈকে আমি আন সাংগঠনিক কাম কাজবিলাক, আমাৰ আভ্যন্তৰীণ কাম কাজবিলাক কৰি থাকিম আৰু কংগ্ৰেছ দলৰ প্ৰতি অপেক্ষা কৰি ৰৈ থাকিম আৰু আশা কৰিম যে কংগ্ৰেছ দলে এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব আৰু যদি নলয় তেতিয়াহ'লে বিজেপিক হৰুৱাবৰ কাৰণে আমি নিজে সিদ্ধান্ত গ্ৰহণ কৰিম।